নমস্কাৰ ইয়া হল গাঁও চহৰ জিলাৰ খবৰ আৰু মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা আপোনালোকক স্বাগতম জনাইছো আৰম্ভণিতে এটা ব্ৰেকিং নিউজ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ ৱাৰ্ডে এতিয়া বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা সেয়ে গুৱাহাটীৰ তিনিটা ৱাৰ্ডক কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই 8, 16 আৰু 28 নম্বৰ ৱাৰ্ড কন্টেইনমেন্ট জোন বৰখাপাৰা ফটাখিল ধীৰেনপাৰা কন্টেইনমেন্ট জোন ঘোষণা সমান্তৰালভাৱে বশিষ্ঠ অজন্তা পথ চন্দন নগৰ কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে হাতীগাঁও কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে ভূতনাথ ভৰলু কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে সাবিপুল কেদাৰ ৰোড এটি ৰোড কন্টেইনমেন্ট জোন কন্টেইনমেন্ট ৱাৰ্ডত অৱশ্যে গাখীৰ বিক্ৰীৰ অনুমতি দিয়া হৈছে কন্টেইনমেন্ট ৱাৰ্ডত পাচলি ফলমূল বিক্ৰীৰ অনুমতি দিয়া হৈছে পুৱা 8 বজাৰ পৰা দুপৰীয়া 12 বজালৈ থাকিব অনুমতি ক্ৰয়ৰ সময়ত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব এয়া হল গুৱাহাটীৰ খবৰ গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ তিনিটা ৱাৰ্ডক সেয়ে কন্টেইনমেন্ট জোন ঘোষণা কৰিছে উপায়ুক্তই 8, 16 আৰু 28 নম্বৰ ৱাৰ্ড কন্টেইনমেন্ট জোন বৰখাপাৰা ফটাখিল ধীৰেনপাৰা কন্টেইনমেন্ট জোন ঘোষণা বশিষ্ঠ অজন্তা পথ চন্দননগৰ কন্টেইনমেন্ট জোন হাতীগাঁও কন্টেইনমেন্ট জোন ঘোষণা ভূতনাথ ভৰলু কন্টেইনমেন্ট জোন ঘোষণা সাবিপুল কেদাৰ ৰোড এটি ৰোডক কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে আজি 2 বজাতে বন্ধ হল দোকান পোহাৰ সমান্তৰালভাৱে আজি সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন জাৰি কৰা হৈছে আৰু এই সময়ছোৱাত সকলোৱে নীতি নিয়ম মানি চলিব লাগিব নীতি নিয়ম ভংগ কৰিলে আইনমতে দণ্ডনীয় হ'ব আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন কোভিড বিধি সেই অনুসৰি বিয়লি 2 বজাতে বন্ধ হয় সকলো দোকান পোহাৰ 2 বজাতে বন্ধ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ নৈশ সান্ধ্য আইন মুকলি ঠাইত পাতিব নোৱাৰিব কোনো সভা সমিতি 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বিবাহ অনুষ্ঠানত ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱাক ৰাজ্যৰ নতুন কোভিড বিধি অনুসৰি 2 বজাতে দোকান পোহাৰ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত পুৱাৰ ভাগতে বজাৰ সমাৰত দেখা গ'ল বহু লোকৰ ভিৰ ৰাজ্যত লকডাউন নিদিয়াকৈ নতুন কোভিড নীতিৰে কোভিড নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা বুলি জনালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লকডাউনটো এভয়েড কৰাৰ কাৰণে গোটেই প্ৰচেষ্টা আমি চলাই আছো যে লকডাউন নোহোৱাকৈ কেনেকৈ কোভিডটো নিয়ন্ত্ৰণ কৰিব পাৰি লকডাউন একেবাৰে শেষ অস্ত্ৰ যদি আইচিইউ বেড নোহোৱা হৈ যায় ভাৰত চৰকাৰৰ নিয়মটো হ'ল যে যেতিয়া আইচিইউ বেড 60%লৈকে নামি আহে তেতিয়া আমি লকডাউনৰ কথা চিন্তা কৰিব পাৰোঁ কিন্তু আমাৰ গোটেই প্ৰচেষ্টাটো হ'ল যে লকডাউন নোহোৱাকৈ হ'ব লাগে তাৰ কাৰণে আমি চেষ্টা কৰি আছো যে কেনেকৈ আমি লকডাউন নোহোৱাকৈ কোভিডটো নিয়ন্ত্ৰণ কৰিব পাৰোঁ ৰাজ্যৰ কোভিড পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি ঘটাত বুধবাৰৰে পৰা অনিৰ্দিষ্ট কাললৈ ৰাজ্যৰ সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে আজিৰ পৰা শিক্ষানুষ্ঠানবিলাক সমগ্ৰ অসমতে বন্ধ হৈ যাব অনিৰ্দিষ্ট কাললৈ সকলো হাইস্কুল স্কুল কলেজ কোনোবা জিলাত 300 কেছ হওক বা নহওক এতিয়া সম্পূৰ্ণৰূপে যিহেতু 2 বজাৰ পিছত দোকান পোহাৰ বন্ধ কৰিব নিৰ্দেশ দিছে অসম চৰকাৰে তাৰ পৰিপ্ৰেক্ষিতত অসমৰ প্ৰতিখন জিলাৰে স্কুল কলেজ অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ 11টা পৰামৰ্শ আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছে দলটোৰ 5 গৰাকী নেতাই মুখ্য সচিবক সাক্ষাৎ কৰি এই পৰামৰ্শ আগবঢ়োৱাৰ লগতে কোভিড ভেকচিন সকলোকে প্ৰদান কৰাৰ দাবী জনাইছে কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন কংগ্ৰেছ বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰি ভাঙি পৰা নাই কংগ্ৰেছ দল বৰং পূৰ্বতকৈ অধিক উদ্যমেৰে এতিয়া ৰাইজৰ সমস্যালৈ সোচ্চাৰ হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব কোভিড সৃষ্ট পৰিৱেশক লৈ 11টা পৰামৰ্শৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্য সচিবক বুধবাৰে স্মাৰক পত্ৰ প্ৰদান কৰিলে কংগ্ৰেছ নেতৃত্বই
18 বছৰৰ ঊৰ্ধৰ সকলো লোকক ভেকচিন প্ৰদান বাধ্যতামূলক কৰাৰ লগতে ৰাজ্যত পুনৰ লকডাউন দিবলগীয়া হ'লেও যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ নহয় তাৰ প্ৰতি চৰকাৰক সষ্টম হোৱাৰ আহ্বান জনালে কংগ্ৰেছ নেতৃত্বই। কোভিডৰ পৰিৱেশৰ সময়ত সকলো প্ৰকাৰে চৰকাৰক সহায় কৰাৰ আশ্বাস দিলে ৰিপুণ বৰাই। আমি বেসিক্যালি এতিয়া চিন্তিত অকল আমাৰ ৰাজ্যখন যাতে আন ৰাজ্যৰ নিচিনা কোভিডৰ সিচুৱেশ্যন ইয়াত যাতে নহয়, সময় থাকোঁতেই যাতে চৰকাৰে ৰাজ্যখনত এই ব্যৱস্থাবিলাক লৈ আমাৰ ৰাজ্যৰ মানুহৰ জীৱন যাতে ৰক্ষা কৰে, সেইটোহে হৈছে আমাৰ এতিয়া মূল চিন্তা। নেশ্যনেল লকডাউনেই হওক, ষ্টেট লেভেল লকডাউনেই হওক, এই লকডাউনত যাতে কোনো ধৰণৰ এচেঞ্চিয়েল কমডিটিজবিলাক যাতে আনইণ্টাৰাপ্টেড ছাপ্লাই হয়, তাৰ কোনো যাতে নাটনি নহয় আৰু দ্ৰব্যমূল্য যাতে বৃদ্ধি নহয়, আমি এইটো চৰকাৰক চকু ৰাখিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। লকডাউনৰ পোষকতা কৰি প্ৰয়োজনত এমাহৰ দৰমহা দিবলগীয়া হ'লেও দিবলৈ প্ৰস্তুত বুলি ঘোষণা কৰিলে ৰকিবুল হুছেইনে। চৰকাৰখনক এই কোভিডৰ সময়তো যোৱাবাৰ যেনেকৈ আমি আমাৰ দৰমহা এক মাহৰ দি আমি চৰকাৰক সহযোগিতা আগবঢ়াইছিলোঁ, এইবাৰো আমি কৈছোঁ যে এই সংকট সময়ত আমাৰ ফালৰ পৰা আমি সকলো ধৰণৰ সহযোগিতা চৰকাৰখনক কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু চৰকাৰখনেও যিখিনি কথা কৈছিলে সেইখিনি কথা ইমিডিয়েটলি পালন কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ইফালে নৱনিৰ্বাচিত বিধায়ক সুশান্ত বৰগোহাঁয়ে অসমৰ বাহিৰত থকা লোকৰ সুবিধা হোৱাকৈ দিল্লীৰ অসম ভৱনতো কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিবলৈ আহ্বান জনালে। দিল্লীৰ অসম ভৱনটো আৰু 2 মাহৰ কাৰণে যদি আমাৰ MLA মিনিষ্টাৰসকল তাত নাথাকে বা অফিচাৰসকল নাথাকি সেইটো যদি কোভিড চেণ্টাৰ কৰে বা পিছতো চেনিটাইজ কৰি ভাল কৰি দিব পৰা যাব, বহুত মানুহ তেতিয়া ৰক্ষা পাব। অক্সিজেনৰহে তাত অভাৱ ঘটিছে, সেইখিনি আমাৰ অসম চৰকাৰে যদি কৰে বহুত দিল্লীত থকা অসমীয়া মানুহৰ সকাহ হ'ব বুলি আমি অনুৰোধ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে এটা দাবী জনাইছোঁ। ইফালে চৰকাৰ গঠন কৰাৰ বিষয়টো বিজেপিৰ আভ্যন্তৰীণ বিষয় বুলি কৈ এই বিষয়ত মাত মতাৰ পৰা বিৰত থাকিল ৰিপুণ বৰা। আমি কি ক'ম, আমাৰতো ক'বলগীয়া নাই, সেইটো হৈছে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰৰ দায়িত্ব, সেইটো চৰকাৰে কৰিব। কিন্তু এইটো কথা ঠিক অসমৰ ৰাইজে বিচাৰিছে, আমিও বিচাৰিছোঁ। যিহেতু ৰাইজে এটা মেণ্ডেট দিছে, এই মেণ্ডেটৰ ভিত্তিত চৰকাৰে অতি সোনকালে চৰকাৰে দায়িত্বভাৰ ল'ব লাগে আৰু স্থবিৰ হৈ পৰা ৰাজ্যৰ কাম কাজ পুনৰ চৰকাৰে চলাব লাগে। পলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশজুৰি আৰম্ভ হ'ল 18 পৰা 44 বছৰৰ বয়সৰ লোকসকলক কোভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী। আৰু এই কাৰ্যসূচীৰ অংশস্বৰূপে গুৱাহাটী প্ৰেছ ক্লাবতো প্ৰতিষেধক প্ৰদানেৰে অসমত আৰম্ভ হ'ল ভেকচিন প্ৰদানৰ কাৰ্যসূচী। অসমত আৰম্ভ হ'ল 18 পৰা 44 বছৰ বয়সৰ ব্যক্তিৰ কোভিড ভেকচিনেশ্যন। অসমৰ সাংবাদিকক প্ৰথম শাৰীৰ সেনানী ঘোষণা কৰি গুৱাহাটী প্ৰেছ ক্লাবৰ পৰাই আৰম্ভ হ'ল এই ভেকচিনেশ্যন। পুৱাই গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰে এই ভেকচিনেশ্যন প্ৰক্ৰিয়া। আজি এটা ৰূপক হিচাপত বা এটা টোকেন হিচাপত গুৱাহাটী প্ৰেছ ক্লাব আৰু গুৱাহাটী মেডিকেল কলেজত, বিশেষকৈ গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক তেখেতসকলৰ পৰিয়াল যি 18 পৰা 44 বছৰ আছে তেখেতসকলৰ বাবে আৰু গুৱাহাটী মেডিকেল কলেজত দিব্যাংগসকলৰ বাবে 18 পৰা 44 বছৰৰ ভিতৰত যিসকল দিব্যাংগ ব্যক্তি আছে বা যিসকল কোমৰ্বিড আছে তেখেতসকলৰ বাবে আমি তাতে 2টা কোভিড ভেকচিনেশ্যন চেণ্টাৰ আজি আমি মুকলি কৰিছোঁ। অসমত কোভিডৰ মৃত্যুৰ হাৰ বৃদ্ধি সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আমি মৃত্যুৰ গোটেই কথাবিলাক এনালাইজ কৰিছিলোঁ। গোটেই কথাটো হ'ল যে যেতিয়া আমি হোম কোৱাৰেণ্টাইনত থাকোঁ, NHMৰ ফালৰ পৰা বিভিন্ন ধৰণৰ টিভি এডভাৰটাইজবিলাকত আমি বাৰে বাৰে কৈ আছোঁ, যেতিয়া আমি হোম কোৱাৰেণ্টাইনত থাকোঁ, অক্সিজেনটো যদি আমাৰ 92 পায়, আমি লগে লগে ওচৰৰ চিকিৎসালয়ত বা মেডিকেল কলেজতে হওক আহিব লাগে। হোম কোৱাৰেণ্টাইনত থকা বহুত লোকৰ হাতত পালছ অক্সিমিটাৰ নথকা বাবে বা তেওঁলোকৰ ৰিডিং প্ৰপাৰলি কৰিব নোৱাৰা বাবে বা তেওঁলোকে শাৰীৰিক অসুস্থতা নেদেখাৰ বাবে
তেওঁলোকে ঘৰতে থাকিব যেতিয়া তেওঁলোক একেবাৰে শেষ অৱস্থা পায় তেতিয়া তেওঁলোকে মেডিকেল কলেজত আহে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত গ্ৰেপ্তাৰ হ'ল নিজ কন্যাক পৈশাচিক অত্যাচাৰ চলোৱা দানৱ পিতৃ ইমামুদ্দিন নিজ কন্যাক অত্যাচাৰ চলোৱাৰ দৃশ্য ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত আৰু তাৰ পাছত এজন ব্যক্তি আৰক্ষীৰ ওচৰত গোচৰ তৰিছিল অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল এইগৰাকী ব্যক্তিক উল্লেখযোগ্য যে এইগৰাকী ইমামুদ্দিন পূৰ্বতেও কেইবাটাও অপৰাধৰ সৈতে সাঙুৰ খাই আছিল এক জঘন্য কাণ্ডৰ ভাইৰেল ভিডিঅ' এগৰাকী 10 বছৰীয়া কিশোৰীক অমানৱীয় নিৰ্যাতন বাঁহৰ লাঠিৰে কোবাই মাটিত পেলাই দিয়াৰ পিছত কিশোৰীগৰাকীৰ ওপৰত শৰীৰৰ হেঁচা দি থিয় হৈছে এইটো নৰপিশাচ ইমানেই নহয় ৰাজহুৱাকৈ কাপোৰ খোলাই চলাইছে অমানৱীয় নিৰ্যাতন স্থানীয় লোকে বাধা দিবলৈ আহোঁতে পিষ্টল দেখুৱাই দিছে ভাবুকি আচৰিত নহ'ব এই অত্যাচাৰী পিশাচটো স্বয়ং কিশোৰীগৰাকীৰ পিতৃ ইমামুদ্দিন শিলচৰৰ আঠাল বস্তিৰ এই মানুহটোৰ বিৰুদ্ধে পূৰ্বেও আছে বিভিন্ন ধৰণৰ অপৰাধৰ গোচৰ এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই স্থানীয় এজন ব্যক্তিয়ে আৰক্ষীক দিছিল গোচৰৰ পিছতেই অভিযুক্ত ইমামুদ্দিনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাওঁতে স্থানীয় লোকৰ আক্ৰমণৰ বলি হয় অভিযানকাৰী আৰক্ষীৰ দল ইফালে অভিযুক্ত অত্যাচাৰী ইমামুদ্দিনে পলায়ন কৰে যদিও পিছত ইমামক গ্ৰেপ্তাৰ কৰা বুলি টুইটযোগে সদৰি কৰে অসম আৰক্ষীয়ে ইফালে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উচিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰ চলি থাকিব কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ বংগৰ হিংসা আৰু কোভিড পৰিস্থিতিৰ বাবে অসমত বিলম্ব হৈছে মন্ত্ৰীসভা গঠনত বুধবাৰে নাহিল কেন্দ্ৰীয় পৰ্যবেক্ষক আনকি অনুষ্ঠিত নহল সংসদীয় সমিতিৰ বৈঠকো এতিয়া সকলো অনিশ্চয়তাত আছে কেতিয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু কেতিয়া অসমৰ মন্ত্ৰীসভা গঠন হ'ব আটাইতকৈ বৃহৎ প্ৰশ্ন মুখ্যমন্ত্ৰী কোন হ'ব সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা নতুন চৰকাৰ গঠনৰ কাৰণে নতুন চৰকাৰ তথা মুখ্যমন্ত্ৰী প্ৰসংগত একো ধৰণে অৱগত নহয় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ নতুন চৰকাৰ গঠনৰ কাৰণে নতুন চৰকাৰ গঠনৰ কাৰণে ইফালে বিজেপিৰ ৰাজ্যিক সম্পাদক ৰাজদীপ ৰয়ে নৱনিৰ্বাচিত বিধায়কসকলক চৰকাৰ গঠন সন্দৰ্ভত মুখ নুখুলিবলৈ সকিয় নিদিয়াৰ পিছত সকলোৱে বন্ধ কৰি ৰাখিছে মুখ আনহাতে আজি কেন্দ্ৰীয় পৰ্যবেক্ষক ৰূপে দুগৰাকী ৰাষ্ট্ৰীয় বিজেপি নেতা অসমলৈ অহাৰ কথা আছিল যদিও বাতিল হ'ল সেই কাৰ্যসূচীও মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভা গঠন সন্দৰ্ভত সংসদীয় বোৰ্ডে ল'ব চূড়ান্ত সিদ্ধান্ত কিন্তু এই পৰ্যন্ত সংসদীয় বোৰ্ডৰ মিটিং কেতিয়াকৈ অনুষ্ঠিত হ'ব সেয়াই খাটাং হোৱা নাই এফালে বংগৰ হিংসা দমনক লৈ ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ আনফালে কোভিড পৰিস্থিতিৰ মোকাবিলাৰো চলিছে সমান্তৰাল যুঁজ তাৰ মাজতে বিলম্বিত হৈছে অসমৰ চৰকাৰ গঠন প্ৰক্ৰিয়া নতুন যোনে CM হ'ব তেখেতে লৈ পেলাই কথাটো লৈ পেলাই এতিয়া কোনে কমেণ্ট দিব নালাগে বুলি আমাৰ কথা কোৱা হৈছে যে আগামী 2 দিনৰ মূৰত বেংগলৰ ইস্যুটো অকণমান ঠাণ্ডা হৈ গ'লে আমি অসম লৈ পেলাই আমাৰ চেণ্ট্ৰেল লিডাৰশ্বিপে অবজাৰ্ভাৰবোৰ পঠাব এতিয়ালৈ আমাৰ তাত খবৰ অহা নাই আমাৰ ইয়াত যোৱা কালিৰ পৰা অল অফ এ ছাডেন কোভিডৰ কেছেছ নাম্বাৰ অফ কোভিড কেছেছ বাঢ়ি গৈ আছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সন্ধিয়া 6 বজাৰ লগে লগে ৰাজ্যত জাৰি হ'ল সান্ধ্য আইন আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন কোভিড বিধি সকলোৱে নীতি নিয়ম মানি চলিব লাগিব সমান্তৰালভাৱে এই বিধি মানি আজি 2 বজাতে বন্ধ হ'ল দোকান পোহাৰৰ লগতে চৰকাৰী বেচৰকাৰী কাৰ্যালয় প্ৰতিষ্ঠান
বজাৰ লগে লগে দোকানবিলাক বন্ধ কৰি দিয়ে এতিয়া 2 বাজিবলৈ মাত্ৰ 2 মিনিট বাকী আছে আপোনালোকে দোকানবিলাক বন্ধ কৰি দিয়ক মলৰ দোকানখন বন্ধ কৰি দিয়ক মলৰ দৰ্জা পেলাই দিয়ক মলৰ টাটাটো পেলাই দিয়ক মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ সদাব্যস্ত গণেশগুৰিত আৰু গণেশগুৰিত এই মুহূৰ্তত সকলো ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান দোকান পোহাৰ বন্ধ কৰি দিয়া হৈছে চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহো এইবাৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যথেষ্ট কঠোৰ হৈ পৰিছে প্ৰশাসন গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ নৈশ সান্ধ্য ঘোষণা কৰা হৈছে উক্ত সময়ছোৱাত যাতে কোনো বাহিৰত ওলোৱা নাহে আজি সন্ধিয়া 6 বজাৰ পৰা বলবৎ হ'ব সমগ্ৰ ৰাজ্যজুৰি সান্ধ্য আইন আৰু যদি সন্ধিয়া 6 বজাৰ পিছত আপুনি বাহিৰলৈ ওলাইছে যদিহে আপুনি জৰুৰীকালীন সেৱাৰ লগত জড়িত নহয় তেতিয়াহ'লে আপোনাৰ বিৰুদ্ধে লোৱা হ'ব আইনগত ব্যৱস্থা আপোনাৰ বিৰুদ্ধে লোৱা হ'ব জৰিমনা এনে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে এই নতুন SOP অসমত যি আংশিক লকডাউন ঘোষণা কৰা হৈছে আজিৰে পৰা তাৰ পিছতে যথেষ্ট প্ৰভাৱ পৰিছে বৰ্তমান ব্যৱসায়িক মহলত গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ এগৰাকী ব্যৱসায়ী আছে মোৰ সৈতে মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে কেনেদৰে প্ৰভাৱ পৰিছে এবাৰ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰখনত বহুত প্ৰভাৱ এতিয়াতো কোনো বস্তু বনাবৰে আমি ভয় লগা হৈছে এতিয়া 2টা বজাত এতিয়া বন্ধ হয় এতিয়া আমি এটা বস্তুই বিক্ৰী কৰিম নাই কি বনাম না নাই এই এনেকুৱা ব্যৱস্থা এতিয়া হৈ আছে এতিয়া কৰ্মচাৰী এইটো দৰমহা দিব লাগে এতিয়া মালিকটো এতিয়া দৰমহা দিবলৈও টান পাব 2020 বৰ্ষতো কোভিডৰ সংক্ৰমণে সমগ্ৰ দেশ সমগ্ৰ বিশ্ব কঁপাই গৈছিল আৰু 2021 বৰ্ষত 2020 বৰ্ষতকৈও অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনাৰ গণ সংক্ৰমণ অৰ্থাৎ এইটো সময় 2020 চনত যিমান সংক্ৰমণ আছিল তাতকৈ 3 গুণে বৃদ্ধি পাইছে এইবাৰ সংক্ৰমণ ৰাইজ যোৱাবাৰ যিমান সজাগ আছিল এইবাৰ সজাগ হৈছেনে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক শংকৰ দত্ত আছে আমাৰ সৈতে শংকৰ দত্ত হয় আমি বিগত বৰ্ষতো দেখিছোঁ কোভিডৰ যি ভয়াৱহতা আমি সেইবাৰো সচেতন হৈছিলোঁ আমি ৰাইজক আহ্বান জনাইছিলোঁ যে আপোনালোক সজাগ হওক আপোনালোক সচেতন হওক আপোনালোকে মাস্ক পৰিধান কৰি ওলাই আহক আৰু আপোনালোকৰ যদি কোনো ধৰণৰ প্ৰয়োজন নাই তেতিয়াহ'লে আপোনালোকে বাহিৰত অযথা ঘূৰি ফুৰিব সেই একে আহ্বান আজিৰ তাৰিখতো আমি জনাবলগীয়া হৈছে কাৰণ বিগত বৰ্ষত যিদৰে কোভিডে ধুৱাই গৈছিলে এই বৰ্ষতো একেধৰণে কোভিডে সংহাৰী এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু বিগত বৰ্ষতকৈ এইটো এটা জনা শুনা কথা যে বিগত বৰ্ষতকৈ এইবাৰ কোভিডটো বহু পৰিমাণে ভয়াৱহ আৰু এইবাৰ আটাইতকৈ বেয়া লগা ঘটনা হৈছে কি এইবাৰ আমি বহুতক যোৱা বছৰ আমি যিধৰণে আৰোগ্য লাভ কৰিছিলে এই বছৰ আমি বহু আপোনজনক হেৰুৱাবলগীয়া হৈছে আজি যদি আমি আমাৰ ছ'চিয়েল মিডিয়া হওক বা বিভিন্ন ধৰণৰ আমি চিনাকি মুখবিলাক হেৰুৱাৰ আমি বাতৰিবিলাক পাই আছোঁ গতিকে সঁচাকৈ এটা চৰকাৰ গঠনৰ পাছতো পশ্চিমবংগ তৃণমূল কংগ্ৰেছ কৰ্মীৰ বিজেপি নেতা কৰ্মীৰ ওপৰত আক্ৰমণ সবিশেষ খবৰ লৈ আহিম বাণিজ্যিক বিৰতিৰ পাছত